যশস্বী ঔপন্যাসিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমীয়া যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে প্ৰদান কৰি অহা এই বঁটা এইবাৰ অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰা হয় গোলাঘাটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগঠনটোৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এমেচাৰ থিয়েটাৰ প্ৰেক্ষাগৃহত আয়োজিত হয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন সহ বহু গণ্যমান্য ব্যক্তি বঁটা প্ৰদান কৰি সাহিত্যৰথীৰ সময় আৰু সমাজ চেতনাক ভাষণৰ মাজেৰে তুলি ধৰে অনুৰাধা শৰ্মা পূজাৰীয়ে বেজবৰুৱা বুলিলে তিনিটা আমাৰ নাম মনলৈ আহে ৰসৰাজ সাহিত্যৰথী আৰু কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলাৰ পৰা আৰম্ভ কৰি কৃপাবৰ বৰবৰুৱা এটা এনেকুৱা ছদ্মনাম এই ছদ্মনামেৰে সঁচা কথা ক'বলৈ গ'লে অসমীয়া আধুনিক সাহিত্যৰ এক ধৰণৰ প্ৰথম যি ব্যংগৰ মাজেৰে ব্যংগাত্মক এক ভাৱবোধেৰে অসমীয়া সমাজৰ যি দুৰ্বলতা সেই দুৰ্বলতা প্ৰকাশ কৰি থৈ গৈছে কৃপাবৰ বৰবৰুৱা নামেৰে আৰু এয়া প্ৰথম তেখেতৰ প্ৰয়াস আছিলে ইয়াৰ আগতে কোনেও এনেকুৱা ধৰণৰ কাম কৰা নাই আৰু আপোনালোকে ভাবকচোন এই যিজন মানুহ কাণ্ডাৰী আছিলে বাঁহী আলোচনীৰ যোগেৰে জোনাকীৰ যোগেৰে সমগ্ৰ অসমীয়া ভাষা সাহিত্যৰ আধুনিক ভাষা সাহিত্যৰ এক নতুন গতিময়তা আনি দিছিলে কাৰণ বংগত যেতিয়া নৱজাগৰণ হৈছিলে পাশ্চাত্যৰ প্ৰভাৱ পৰিছিলে আৰু সেই সময়ত সেই নৱজাগৰণত লক্ষ্মীনাথ বেজবৰুৱাই মুখ্য ভূমিকা লৈ অসমীয়া আধুনিক সাহিত্যৰ এক বাকপটীয়া হৈ পৰিছিলে প্ৰথম চুটিগল্প তেখেতে লিখিছিলে সেউতী সেই চুটিগল্পৰ তেখেতে ধাৰাটোৰে তেওঁ যেতিয়া অসমলৈ অসমীয়া সাহিত্যলৈ তেওঁ গতি আনিছিলে তেতিয়া কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে চুটিগল্পৰ তেনেকুৱা প্ৰচলনেই হোৱা নাছিলে তেতিয়াই কিন্তু আনিছিলে তেখেতে এই ধাৰা কৃপাবৰ নামটোৰ সৈতে উইল যি পঢ়িছে মই ভাবোঁ যিসকল নতুন প্ৰজন্ম মই যিকেইটা ছাত্ৰ সংগ্ৰামৰ কথা কৈ আছে যিসকলে সংগ্ৰামী এইসকল সকলো নতুন প্ৰজন্মৰ আমাৰ ডেকা গাভৰু তেখেতসকলক মই সদায় কওঁ যে কৃপাবৰ বৰুৱাৰ উইলখন পঢ়ক তাত দুটা কথা আহিছে দেশপ্ৰেম আৰু আত্মসমালোচনা মই ভাবোঁ অসমীয়া মানুহে পঢ়িব লাগে দেশপ্ৰেমৰ চিনস্বৰূপে কি কৰিছিলে তেওঁ সুকৃতি আৰু দুষ্কৃতি দেৱী তেওঁ বৰ ভনী সৰু ভনী কৰি তেওঁ এই উইলখনৰ সাক্ষী কৰি থৈ গৈছে আৰু দেশপ্ৰেমৰ নমুনা কেনেকৈ পাওঁ তেওঁ দি থৈ যোৱা সম্পত্তিবোৰ হ'ল ধুবুৰীৰ পৰা শদিয়ালৈকে যিমানখিনি নদী আছে নদীবিলাক পাহাৰ পৰ্বত চৰাইবিলাক ধুনীয়া পখিলাবিলাক অৰণ্যবিলাক আনকি সৰু সৰু ধুনীয়া ৰং বিৰঙৰ যিবিলাক শিল আছে সেই শিলবিলাক এই সকলো তেওঁ উইলত লিখি থৈ গৈছে ইয়াৰ অৰ্থ কিমান তেওঁ দেশপ্ৰেম থাকিলে তেওঁ এইবিলাক মোৰ বুলি ভাবিব পাৰে দ্বিতীয় কথাটো হৈছে তেওঁ লগতে অসমীয়া মানুহলৈ কি এৰি থৈ গৈছে অসমীয়া মানুহৰ সৰু পালি তাৰমানে বুজিব লাগিব যে তেতিয়াও সৰুপা আছিলে সৰুপা কৰ্মবিমুখ চকু চৰহা আনৰ ভাল নেদেখা সততে ইজনে সিজনৰ লগত অলপ সুবিধা পালে দমখৰীয়া কৰা স্বভাৱ এইবিলাকো তেওঁ এৰি থৈ গৈছে গতিকে খুব এটা ইণ্টাৰেষ্টিং কথা মানে সাংঘাতিক ধৰণৰ এটা ব্যংগৰ মাজেৰে অসমীয়া জাতিৰ এটা বিশ্লেষণ আৰু তাৰ মাজত কিন্তু অকৃত্ৰিম দেশপ্ৰেম আছে